ইছলামত লিখা আছে নি লোকৰ মাটি ফৰেষ্টৰ মাটিত সত্ৰৰ মাটিত তোমালোকে মনে মনে বসবাস কৰিবা তাৰপিছত নিজৰ সংখ্যা বৃদ্ধি কৰিবা ইছলামততো এইসমূহ লেখা নাই ইছলামততো স্পষ্টভাৱে লিখা আছে আনৰ মাটি তুমি 1 ইঞ্চিও ব্যৱহাৰ নকৰিবা আনৰ মাটি যদি তুমি 1 ইঞ্চিও ব্যৱহাৰ কৰা তেনেহলে তোমাৰ এইটো গুনাহ হ'ব তোমাৰ পাপ অসমৰ কেইবাখন জিলাত আমি থলুৱা অসমীয়াসকল সংখ্যালঘুত পৰিণত হলো আপোনালোকে জানেই মধ্য অসমৰ কেইখনমান জিলা নামনি অসমৰ কেইখনমান জিলাত আমি সংখ্যালঘুত পৰিণত হলো এইটোৱে আমাৰ উজনি অসমৰ যি আমি অসমীয়া জাতি জনগোষ্ঠীসকল আছো আমি ভয় আৰু শংকিত হৈ আছো যে এই সন্দেহজনক ব্যক্তিসকলৰ বা এই মিয়া ব্যক্তিসকল উজনি অসমত প্ৰৱেশ কৰি আমাৰ ইয়াতো আমাৰ জনগাঁথনি পৰিৱৰ্তন কৰি দিব পাৰেনি যদি তেওঁলোকে ইয়াত প্ৰৱেশ কৰি আমাৰ জনগাঁথনি আপোনাৰ সলনি কৰি দিয়ে তেনেহলে অসমত অসমীয়াৰ অস্তিত্ব নাথাকিব আমাক আমাৰ গুৰু দুজনাই দি থৈ যোৱা আমাৰ ভাষা সাহিত্য সংস্কৃতি আমাৰ নাথাকিব আমাৰ আজি যদি আমি জাগ্ৰত নহওঁ আজিৰ পৰা 50-100 বছৰৰ পিছত আমাৰ অসমীয়া জাতিৰ ভাষা সাহিত্য সংস্কৃতি কেৱল মিউজিয়ামতে থাকিব বাস্তৱত আমাৰ নাথাকে গতিকে আমি শংকিত হৈছো আমি যাক হততে মিয়া বুলি কওঁ তেওঁলোকৰ যিটো আগ্ৰাহী মনোভাৱ তেওঁলোকে যি কম সময়ৰ ভিতৰতে জনসংখ্যা বৃদ্ধি কৰি দিয়ে সেই জনসংখ্যা বৃদ্ধিৰ প্ৰতি আমি শংকিত হৈছো আমি ওচৰতে দেখিছো যে মেৰাপানী উৰিয়াম ঘাটত প্ৰায় 300-200 মানুহ বসবাস কৰি আছিল আমি নিজে জনা নাছিলো মেৰাপানীত যে ইমান কম সময়ৰ ভিতৰতে ইমান মানুহ আহি পেলাই এটা ঘন জনবসতি এইবিলাক পৰিণত কৰি দিলে এইবিলাক যদি আমি উজনি অসমৰ অন্যান্য জিলাতো যদি এনেদৰে হৈ আছে তেতিয়াহ'লে এইটো আমাৰ জাতিটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব গতিকে মোৰ চৰকাৰৰ প্ৰতি আহ্বান যাতে প্ৰথমতে কাজিৰঙাখন যিসকল ব্যক্তিয়ে বেদখল কৰি বহি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে কাৰণ কাজিৰঙা হৈছে উজনি অসমত প্ৰৱেশ কৰাৰ বাবে তেওঁলোকে কৰিডৰ হিচাপে ব্যৱহাৰ কৰি